দেখা গৈছে যে উজনি অসমত কিছু লোকক হাৰাশাস্তি কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে মিয়াক হটাও এটা অভিযান চলাইছে কি ক'ব সেই সম্পৰ্ক চাওক মইতো প্ৰথম কথা এটা অনুৰোধ কৰিম অসম চৰকাৰৰ প্ৰতি যাতে অসমত কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ বাবে আইন শৃংখলা আৰু যেনেধৰণেৰে শান্তি অব্যাহত থাকিব লাগে তাৰ বাবে প্ৰশাসনে সকলোকে সচেতন কৰি ৰাখে দ্বিতীয় কথাটো হ'ব যে আমি আইন নিশ্চিতভাৱে কোনো হাতত তুলি ল'ব নালাগে অসমত কেতিয়াও বিদেশীৰ আধিপত্য আগতো মানি লোৱা হোৱা নাই তাৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিলে কাৰণে আমি স্বাধীনতা পাইছোঁ সেই গতিকে এতিয়াও যদি কোনো বিদেশীয়ে অসমত থাকিব বিচাৰে তাৰ বিৰুদ্ধে অসমৰ জনগণে প্ৰতিবাদ কৰিব এইটো সঁচা কথা আৰু এয়া হ'বই তৃতীয় কথাটো আহিলে কেতবোৰ বাতৰি প্ৰকাশ পাইছে আজি এটা দবকা লাইভ নে কিবা য'ত দেখুওৱা গৈছে মোৰ সমষ্টিত কিছুমান মানুহক আতিশয্য কৰা হৈছে মই ৰাতিপুৱাই এই খবৰটো পাই প্ৰশাসনৰ লগত খবৰ ল'লোঁ এনে কোনো ঘটনা হোৱা নাই আৰু এনে ঘটনা প্ৰশাসনে হ'বলৈ নিদিওঁ বুলিও মোক আশ্বস্ত কৰিছে চতুৰ্থ কথাটো হ'ল যে আমি নিশ্চিতভাৱে সাৱধান হ'ব লাগিব সকলোকে মই অনুৰোধ কৰোঁ আইন কোনো হাতত তুলি নলয় যাতে আৰু অশান্তিকৰ পৰিস্থিতি যাতে নহয় তাৰ বাবে সকলোৱে চেষ্টা কৰা উচিত এটা চক্ৰ আছে যিটোৱে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ কৰাব বিচাৰে আৰু সেই চক্ৰৰ হাতত যাতে কোনো মহাপুৰুষৰ ধৰ্ম মহাপুৰুষৰ জন্মস্থান এই অঞ্চলৰ ৰাইজে যাতে কেতিয়াও ভৰি নিদিয়ে সেয়াই মোৰ অনুৰোধ ৰাজ্যত যি পৰিৱেশ পৰিস্থিতি হৈছে আইন শৃংখলা বেছি অৱনতি হৈছে চব আইন শৃংখলাৰ কথাটো আইন শৃংখলাৰ সমস্যা হিচাপে ধৰিব লাগে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজনীতিকৰণ কৰিব বিচাৰে আইন শৃংখলা বিষয়টো তেখেতৰ মই বক্তব্য শুনিছোঁ যোৱাকালিৰ পৰা তেখেতে কৈছে যে কংগ্ৰেছ দলক ভোট দিয়াৰ পিছত বা এটা বিশেষ ৰাজনৈতিক দলৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত অসমত মানে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে এইটো কেতিয়াও এনেকুৱা ধৰণৰ কথা তেখেতৰ মুখত শোভা নাপায় আইন শৃংখলাৰ দৃষ্টিৰে চাব লাগিব অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীসকলক শাস্তি দিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে মই এতিয়া ঢিঙৰ ঘটনাৰ পিছত মই আপোনালোকৰ মাধ্যমত দেখা পাইছোঁ যোৱাকালি ঢিঙৰ ৰাইজে কৈছে যে ইয়াতো কোনো শাস্তিয়েই নহ'ল পানীত পৰি মৰি গ'ল সেই গতিকে আমি প্ৰয়োজন সাপেক্ষে আইনৰ সংশোধন কৰি যাতে কেতবোৰ ঘটনা কৰিবলৈ কোনেও সাহস নকৰে তাৰ বাবে আইন সংশোধন কৰি হ'লেও কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগিব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909